গুৱাহাটীলৈ আহিছিলোঁ ডাঙৰ বাৰ ছোৱালী তুলনি বিয়া খাবলৈ আৰু বিয়া খাই সঁচাকৈ খুবেই ভাল লাগিল যেটো সকলোকে লগ পোৱা গ'ল আৰু আমাৰ মেক্সিমাম ৰিলেটিভ গুৱাহাটীতে আছে সেইকাৰণে সকলোকে লগ পালোঁ খুবেই ভাল লগা এটা দিন পাহৰিব নোৱাৰা এটা দিন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু কেনেকৈ নিয়ম নীতি কৰা হ'ল সেইখিনিও আপোনালোকে দেখা পাব তেন্তে আহক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ এইবলে হাই কৈ দিয়া ৰিভান্স হাই কৈ দিয়া আমি ওলাইছোঁ সৰু বাইদেউ ঘৰৰ পৰা ডাঙৰ বাইদেউ ঘৰলৈ ওলাইছোঁ বিয়া ঘৰলৈ ওচৰতে বাৰু বেছি দূৰ নহয় পামগৈ আৰু পাইলৈ আপোনালোকক লগ পাই আছোঁ এইফালে সৰু বাইদেউ শাহুৱেক এয়া ওলাইছোঁ আৰু এইটো আমাৰ ৰিভান্স হাই কৈ দিয়া ৰিয়ান্স হা চকুমণি আহি থাকিবি তেতিয়া আৰু এইফালে ডাঙৰ বাইদেউ ঘৰ পায়ে মানে পানী তোলা কামত ব্যস্ত হৈ গ'লোঁ কাৰণ 12টা বাজিব হৈছে বেছি টাইম নাই সেইকাৰণে সোনকালে মানে 12টাৰ আগত এই কামটো কৰিব লাগে আৰু নাহাহিব আপোনালোকে দেই এনেকৈ পানী তোলাৰ কাৰণে কাৰণ ওচৰত মানে পুখুৰী কুঁৱা তেনেকুৱা একো ব্যৱস্থা নাই টাউনত যিহেতু আপোনালোকে গমেই পাইছে চ' এনেকৈয়ে পানী তোলা কাৰ্যটো মানে কৰা হৈছে আৰু দেই হৈ গ'ল পানী তোলা বিয়ানাম এফাকি গাব লাগিছিলে বিয়ানাম হলে নেকি পানী তোলা হৈ গ'ল বিয়ানাম নাম পানী তোলা হৈ গ'ল দেই টাউনত আৰু পানী তোলা পুখুৰী কুঁৱা তেনেকে ওচৰতে নাই সেইকাৰণে এনেকৈ বাল্টিঙতে তুলিব লগা হ'ল আৰু বলক এতিয়া মানে কইনা গা ধুৱাবলৈ যাওঁ আৰু এইগৰাকীয়ে হৈছে আমাৰ কইনা দেই ৰাইছা গা ধুৱাবলৈ নিয়া হৈছে আৰু গা ধুৱাব লাগিব এতিয়া চটৰ ওপৰতহে মানে সেয়াই আৰু নিয়মবিলাক কৰিবৰ কাৰণে বিৰাট দিগদাৰ হয় টাউনত যেনেকৈ পৰা হয় তেনেকৈ নিয়মবিলাক কৰিবলৈ চেষ্টা কৰা হৈছে আৰু দেই ভুল ভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰিব আৰু এইফালে নিয়মবিলাক মানে কৰি থকা হৈছে দেই আৰু কলপুলি দেখি নাহাহিব আকৌ দেই এয়া আৰু এইফালে কইনাক মাহ হালধি লগাই থকা হৈছে আৰু এয়া দৰা দেই মানে তামোল পুলিয়ে লোৱা হ'ল দৰাক অকণমান নিয়ম কৰিছে আৰু কইনাই আৰু ময়ো অকণমান মাহ হালধি ঘঁহি দিলোঁ আৰু কইনাক মামীয়েক হিচাপে নহয় জানো আৰু এয়া হৈছে মাক দেই এয়া মাকে ধুনীয়াকৈ নোৱাইছে দেই কইনাক আৰু এতিয়া গা ধুৱাই মেলি সকলোৱে নোৱাই ধুৱাই মানে আজৰি হৈ গ'লোঁ আৰু এতিয়া এয়া যিখিনি নিয়ম থাকে কিছুমান নিয়মবিলাক কৰা হৈছে আৰু কিমান দূৰ পাৰফেক্ট হৈছে বাৰু সেয়া গম নাপাওঁ কাৰণ ইয়াত যিহেতু তেনেকুৱা নিয়ম জনা মানুহ তেনেকৈ নায়েই গতিকে আমিয়ে যিখিনি জানো তাকে কৰা হৈছে আৰু এইফালে মূৰত চাউল দিয়া যি নিয়ম হয় সেই নিয়ম কৰা হৈছে দেই
গা ধুৱাই মেলি আজৰি হলো দেই 12টা আগে আৰু এতিয়া ইয়া কাপোৰযোৰ চেঞ্জ কৰি ললো কেনেকুৱা লাগিছে জনাব আৰু এইটো আমাৰ ৰিভান ফুলে এইটো ফুলে সি শুই আছে এতিয়া যাওঁ আলহী আহিছে তাকে মাত লগাওঁ আৰু ফাইনেলি আমাৰ কইনা সজাই থকা হৈছে এইয়া ফাইনেল লুক দেখাই আছো বাৰু দেই আৰু এয়াই হৈছে কইনাৰ ফাইনেল লুক দেই আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব মোৰ নিজৰ দোকানৰে হয় আমাৰ ঘৰৰ পৰা দিয়া গিফ্ট আৰু এইফালে আলহী আহিছে আৰু মাক জীয়েকৰ মানে কালাৰ চাওক মিলি গৈছে ভাল লাগিছে কালাৰ মিলাই পিন্ধিলে যে হয় মিলি গ'ল ঠিকে আছে ন এইফালে লগ পালো এয়া হৈছে আমাৰ পেহী হয় দেই আৰু এয়া পেহী ছোৱালী গুৱাহাটীতে যিহেতু এয়া বিয়ালৈ আহিছে আৰু এইফালে আগৰ ভিডিঅ'ত মই দেখাইছিলো আমাৰ বৰ দেউতাৰ ছোৱালী কালি গৈ ভাত পানী খাই বৈ আহিছো কিন্তু ভিডিঅ' কৰিবহে নহ'ল আৰু এয়া আৰু আমাৰ এইফালে কইনা কেনেকুৱা লাগিছে ভাল লাগিছে আৰু এইফালে আমাৰ সৰু বা এইফালে মা সৰু বাৰ শাহু মা এয়া কইনাৰ মাক লিপা আৰু এয়া হৈছে বৰদেউতা গুৱাহাটীতে থাকে সঁচাকৈ সকলোকে লগ পাই ইমানেই ভাল লাগিছে কি ক'ম আৰু এয়া হৈছে আমাৰ ডাঙৰ বাইদেউৰ শাহু মা নাতিনী বিয়া কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে ককাক থকা হ'লে আৰু ভাল লাগিছে তাকে এয়া সৰু বাইদেউৰ ননদ পাহৰিয়ে গৈছো হেৰি ডাঙৰ ননদ সৰু মুনুবা নাহে হাই কৈ দিয়া হাই কৈ দিয়া জোকাই দিয়া হাতখন আকৌ এতিয়া ভাল লাগিব কৈ দিয়া কোৱা তুমি কইনা হবা নি কইনা হবা এয়া হৈছে আমাৰ ডাঙৰ ভিনদৌৰ ভনীক হেৰি নাই দেখা যে নিমালিবা 4টাত আহিব ৰাইছা স্মাইল আৰু এইফালে চিনিটো পাইছে এইয়া আৰু আমাৰ ৰিভাঞ্চলৈ চাওকচোন সি মানে আমনি কৰা নাই দেই মানিব লাগিব আৰু এইয়া ধুনীয়াকৈ আছে কইনাৰ মাক আৰু এইফালে খানা চলি আছে খানা খোৱা টাইমো হ'ল মানুহ আহি আছে খাই আছে গৈ আছে তেনেকুৱা হৈছে আৰু এইফালে আমাৰ হাজবেণ্ড লাগি আছে আৰু কামত আৰু এয়া হৈছে ছোৱালী দেউতাক দেই কইনা ভাল লাগিছে কইনা হয় আগতে লগত পিন্ধি কইনা হৈ থকা নহয় এতিয়া সঁচা সঁচি কইনা ন ৰাইজা এতিয়া ডাঙৰ হৈ গ'ল আৰু হয়নে খুৱাই থোৱা হওক দিদি এইফালে আমাৰ কথা ভণ্টিৰ হ'বলগীয়া বাইদেউ আহিছে প্ৰিয়ংকা লগ বনাইছে আপুনি গুৱাহাটীতে থাকে যিহেতু বিয়ালৈ মাতিছে আহিছে আৰু ন এতিয়া পাইছেহি কইনাৰ লগত গোটেইকেইজনীয়ে বনাম দেই ৰিল এটা প্ৰথম ওলাব কইনা তাৰপিছত কইনা মাক তাৰপিছত কইনা মাহীয়েক তাৰপৰা কইনা এই মাহীয়েক
মই আৰু কইনা এজনী ডাঙৰ কইনাৰ কথা ভাবি আছো তাৰ পৰা সৰু মাহীয়েক তাৰ পৰা এনেকে আৰু তাৰ পৰা তেনেকে বনাম মই আকৌ কইনা মানে এই কইনা পালো মই বোলো মাহীয়েক বনাই দিলে যে বোলো খাবলৈ বহিছো আৰু দেই আমি এইটো গ্ৰুপ ঐ এইফালে চাই দিয়া চবেই অকমানি প্ৰিয়ংকা ওলাইছে ছোৱালী মাক কেনি গ'ল নাই ওলাইছেগে আৰু যেনে তেনে খাই মেলি লওঁ তাৰ পৰা লগ পাই আছো দেই এইফালে লগ পালোঁ আকৌ দীপশিখা বা মানে প্ৰথম লগ পাইছোঁ সঁচাকৈ খুব ভাল লাগিলে লগ পাই দীপশিখা বা ৰেইকিৰ লগত জড়িত হৈ আছে এইফালে এয়া আকৌ কইনাৰ পেহীয়েক দেই সৰু পেহীয়েক আৰু এইফালে বাহঁতকো লগ পালোঁ মানে জেঠাই ছোৱালী হয় গুৱাহাটীতে থাকে কিন্তু বাহঁত অলপ দেৰিকৈ আহিছে এয়া কথা বতৰা পাতি আছোঁ আৰু পিছত মুঠতে গুৱাহাটীত মানে বিয়া খাবলৈ আহি খুবেই ভাল লাগিলে কাৰণ ৰিভাঞ্চক ইমান সৰুতে লৈ আহিলোঁ যদিও কষ্ট অকণমান হ'ল বাৰু অহা যোৱা কৰোঁতে তথাপিও কষ্টটো অনুভৱ নহ'ল কাৰণ সকলোকে লগ পাই ইমান দিনৰ মূৰত খুবেই ভাল লাগিলে আৰু আজি ভিডিঅ'টো সেয়াই আছিল আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে কমেণ্ট কৰিব কেনেকুৱা পালে চাই আজিলৈ আহিছোঁ বাই বাই